তিতাবৰ এজন যুৱকৰ মহানুভৱতা গাঁঠিৰ ধন ভাঙি যুৱকজনে মেৰামতি কৰিছে এটা পথ নিৰ্মাণ কৰিছে ৰাজহুৱা শ্মশানলৈ যোৱা এই পথছোৱা বোকাহোলা চাহ বাগিচাৰ পৰা শ্মশানলৈ যাবলৈ সুচন নাছিল এই পথছোৱা শ্ৰমিক আৰু এক্সকেভেটৰৰ সহায়ত এই পথটো বহল কৰা হৈছে বোকাহোলা চাহ বাগিচাৰ ডেৰবাজ ৰাও নামৰ যুৱকজনৰ এই পদক্ষেপ সামাজিক কামৰ বাবে গাঁঠিৰ ধন খৰচ কৰি যুৱকজনে নিৰ্মাণ কৰিছে এই পথছোৱা মন্দিৰৰ বৃদ্ধাশ্ৰমৰ বাবে ভূমি দান কৰিছে যুৱকজনৰ মহানুভৱতাক এতিয়া সকলোৱে শলাগ লৈছে আমি দেখুৱাইছো কেনেদৰে এক্সকেভেটৰৰ সহায়ত এই পথছোৱা এতিয়া মুকলি কৰা হৈছে আৰু সুন্দৰকৈ শ্মশানৰ ওচৰত থকা এই পথছোৱা এতিয়া মুকলি কৰা হৈছে ৰাইজৰ বাবে হাতে কামে লাগিছে এই যুৱকজনৰ লগতে স্থানীয় লোক মানে এইডোখৰ মানে এনেকুৱা হাবি জংঘল হৈ গৈছে মানুহে কোনে ধৰ নিজে ঠিক নকৰে আৰু মানুহ যেতিয়া লৈ যায় বহুত কষ্ট পায় মানে হাবি জংঘলত দুটা মানুহ চাৰিটা মানুহ লৈ যাব লাগে চাৰিটা কান্ধত এই দুটা মানুহে লৈ যাব লাগে আৰু এতিয়া মানে হাবি জংঘল গোটেই হৈ আকৌ তাত বাঘ থাকিব পাৰে শিয়াল থাকিব পাৰে সেইকাৰণে আজি গোটেইকেইটা ক্লিয়াৰ কৰিছোঁ আৰু লগতে মানুহ যদি কোনোবা সহায় কৰে সহায় কৰিবও পাৰে ইয়াৰ লগতে আজি আমাৰ বোকাহোলাৰ স্থানীয় যুৱক শংকৰ ৰাৱে যি পদক্ষেপ লৈছে মৰিহালি যোৱা ৰাস্তাডোখৰ গোটেই হাবি আৰু মানে চাৰিজন মানুহ যাবলৈ অসুবিধা হৈ যায় আৰু হাবি চাবি আজি কাটি নিজে মানে ৰাস্তাডোখৰ অলপ JCB লগাই ভাল কৰি দিয়াৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলৈ মানে এজন মৰিহালিলৈ যেতিয়া মানুহ যাবলৈ শ্মশানত যাব লাগে সেই চাৰিজন মানুহ যাবলৈ বহুত অসুবিধা হৈছিলে বোকা হয় আৰু হাবি অলপ ভৰি পৰিছিলে হাবি চাবি কাটি আজি নিজে JCB ৰাস্তাবিলাক বহল কৰি ইয়াত আমাৰ সুবিধাৰ সন্মুখীন হ'ল ভাবিছোঁ বহুত ধন্যবাদ